নমস্কাৰ, ৱেলকাম টু এমবি ফৰমেশ্যন। আৰু আপোনালোকে আজি মোৰ হাতত এটা ডিজাইন ড্ৰয়িঙৰ ফাইল দেখিছে। এই ফাইলটো মিষ্টাৰ সোহেলে ডুবাইৰ পৰা আমাক দিছিলে আৰু তেখেতে আমাৰ অসমৰ যমুনা মুখত এটা ঘৰ বনাব। চ' এই ঘৰটো আমি প্লেনিং কৰি দিছো আৰু এই ঘৰটো হৈছে এটা 3 BHK প্লেনিং। এতিয়া এইটো এটা আছাম টাইপৰ ঘৰ হয় আৰু এই ঘৰটো আমি যি মতে ইণ্টেৰিয়ৰ দেখাইছো বা এক্সটেৰিয়ৰ দেখাইছো, এই ডিজাইনটো মতে যে আমি ঘৰটো ফিনিচিং কৰো, তেতিয়াহ'লে এই ঘৰটো যোনটো দাম হ'ব এইটো হৈছে 22 lakhs। হৈছে আমাৰ আগৰ ফ্ৰণ্ট পেজ। এই ফ্ৰণ্ট পেজখনৰ ঘৰটোৰ ইণ্টেৰিয়ৰ ভিউটো আপোনালোকে দেখিবলৈ পাইছে। লগত এখন স্কেনাৰ দিছো। এই স্কেনাৰখন যেতিয়া স্কেন কৰিব ঘৰটোৰ ভিতৰত 3D ৰূপত কেনেকে আমি অৰ্গেনাইজ কৰিছো বস্তুখিনি আপোনালোকে 360 ভিউ পাব। লগতে ইয়াত VR ভিউ আছে। যদি ভাৰ্চুৱেল ৰিয়েলিটি এক্সপিৰিয়েঞ্চ কৰিব মন আছে তেতিয়াহ'লে এই স্কেনাৰটো ল'ব পাৰে আৰু আমাৰ অফিচত আহি আপোনালোকে পিন্ধি চাব পাৰে। নেক্সট আমি যোনটো বস্তু দিছো এইটো হৈছে তেখেতৰ ঘৰখনৰ প্লেনিং। এতিয়া চাওক, এটা অতি সুন্দৰ প্লেনিং হয় 3 BHK। আমি যোনটো তেখেতৰ পৰা কষ্টিং লৈছো এইটো হৈছে 18,000 rupees তেখেতৰ কষ্টিং। এতিয়া আমি যোনটো আপোনালোকক নেক্সট দেখাওঁ 3D ভিউটো। এতিয়া চাওক, এটা মডাৰ্ণ আছাম টাইপৰ ঘৰ। গতিকে এই মডাৰ্ণ আছাম টাইপৰ ঘৰখিনিত আপোনালোকে আমি টিং কেনেকে দিছো সেই বস্তুটো দেখা নাপায়। ইয়াত এটা শ্লোপ থাকে আৰু এই শ্লোপটো আমি ষ্ট্ৰাকচাৰেলৰ ড্ৰয়িংখনত আমি বুজাই থোৱা আছে কেনেকে আমি দিছো। এতিয়া এইটো এটা কালাৰ, এইটো এটা কালাৰ, দুটা কালাৰ ভেৰাইটি তেখেতে যিহেতু বিচাৰিছিলে, দুটা কালাৰ ভেৰাইটি আমি তেখেতক দিবলৈ সক্ষম হৈছো। এতিয়া আমাৰ যোনটো নেক্সট হৈছে এইটো হৈছে ঘৰটোৰ আগৰ চাইড এলিভেশ্যন, এইটো এটা হৈছে চাইড এলিভেশ্যন। দেখিছে, দুটাই আমি দুটা কালাৰ ভেৰাইটি তেখেতক দিছো। এতিয়া যোনটো আমাৰ নেক্সট দেখাম শ্লোপটো চক। এতিয়া যোনটো আছাম টাইপৰ ঘৰ যোনটো শ্লোপ, এইফালৰ পৰা দুই চাইডে এখন স্লেব আহি বেক চাইডলে শ্লোপটো গৈছে। দেখিছে, এইটো ওৱান চাইডে শ্লোপ হয়। যোনটো নৰ্মেল আছাম টাইপৰ ঘৰত মুধচ থাকে, এই মুধচটো একচুৱেলি এই ঘৰবোৰত নাথাকে আৰু এইবোৰ বনোৱাটো অলপমান ক্ৰিটিকেল। চ' এইবিলাকৰ কাৰণে আপোনালোকৰ ড্ৰয়িং ডিজাইন নোহোৱাকে কাম আগ নাবাঢ়িব। পিছত গৈ ভাবিব কিবা এটা, বনিব কিবা এটা, পিছত হাজাৰ মূৰ মাৰি থাকিলে এইবোৰ বস্তুৰ কোনো চলিউশ্যন নাই। এতিয়া অকল এই ডিজাইন বা এইখিনি বস্তু হলেই জানো ঘৰটো বনিব? নবনে। এই কাৰণে আমাক লাগিব এখন ৱৰ্কিং ড্ৰয়িং, এলিভেশ্যনৰ ৱৰ্কিং ড্ৰয়িং। এই ৱৰ্কিং ড্ৰয়িংখনৰ মেনশ্যন আছে মেজাৰমেণ্ট সহ সকলোখিনিৰ বস্তু। এইখিনিৰ পিছত ঘৰ বনিবনে? বনিব। শুনক, আপোনাক আৰু কেইটামান বস্তু লাগিব। ফুটিঙৰ লেআউট। যদি এই ফুটিঙৰ লেআউট নাথাকিলেহেঁতেন আপুনি ঘৰটো কেনেকে বনাব? ফুটিঙৰ লেআউটৰ পিছতে আপোনাক লাগিব কুলমৰ লেআউট। এইবোৰ ষ্ট্ৰাকচাৰেলৰ কাম হয়। যিহেতু মই এজন ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ, চ' এইখিনি বস্তু আমি প্ৰিপেয়াৰ নিজে কৰো। এইখন এখন ষ্ট্ৰাকচাৰেল ড্ৰয়িং বিমৰ কাৰণে। এতিয়া নেক্সট এইখন হৈছে আমাৰ পাৰ ইনৰ ষ্ট্ৰাকচাৰেল ড্ৰয়িং আৰু কোনটো খুঁটাৰ হাইট কিমান হ'ব সেই বস্তুটো এই ডিটেইলছত ডেছক্ৰাইব কৰি থোৱা আছে এইখন ড্ৰয়িঙত। এতিয়া আমাৰ নেক্সট যোনটো প্লেনিং হ'ব সেইকেইটা হৈছে প্লাম্বিং আৰু ইলেক্ট্ৰিকেল। চ' যেতিয়াই নিজৰ ঘৰ বনাব এই সকলোখিনি প্লেনিং গোটাই ল'বলৈ নাপাহৰিব। যদিহে পিছত ঘৰটো কিবা খেলি মেলি হয়, 14-15 লাখ টকা আপোনালোকে যিমান টকা লগালে সেই টকাখিনি পথত গুচি যাব। গতিকে এই বস্তুটোৰ দাম বহুত কম, এটা ইঞ্চুৰেঞ্চৰ লিখীয়া হয় ঘৰৰ। চ' এই ইঞ্চুৰেঞ্চটো কৰাই দিয়ক আৰু ঘৰটো সদায় ছেফলি বনাওক। থেংক ইউ।